শিক্ষা অসমলৈ আপোনালোকক স্বাগতম জনাইছো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰে যেন সকলোৰে খবৰ খাতি ভাল নিশ্চয় ক্লাস 9 ৰ ম্যাথমেটিক্সৰ আগৰ এতিয়ালৈকে তিনটা ক্লাস কৰা হৈছে তাৰ ইয়াৰ আগৰ দুটা ক্লাছত আমি কি পঢ়িছিলো ইয়াত আমি 8টা অভেদৰ বিষয়ে পঢ়িছিলো আৰু আমি সেই অভেদসমূহক আমি কেনে ধৰণে অংকবিলাক কৰোঁতে প্ৰয়োগ কৰিব পাৰো আমি সেই বিষয়ে আমি আলোচনা কৰিছিলো In my previous classes of class 9 mathematics, we have discussed about this different standard identities. 8 standard identities were there and how to apply these identities while solving different numerical problems. We have seen that. Okay. Today we are going to learn something new. That is, you can see on the board. That is what factorization. Aji ami ei pathit kibara notun kibole ahisu jitu koa hoy utpadak বিশ্লেষণ. Etia utpadak বিশ্লেষণৰ কি হয় তো গম পোৱাৰ আগতে আমি utpadak মানে কি আমি গম পাব লাগিব before we come to know what is factorization we have to know what are factors okay etia আমি চাওচোন 2 into 3 equal to 6 ঠিক আছে এতিয়া হলে 2 আৰু 3 এর কারণে 6 তো কি হয় 6 তো হৈছে 2 আৰু 3 গুণনীয়ক ঠিক আছে 6 তো হৈছে 2 আৰু 3 গুণনীয়ক বা in English we call it as multiple okay so multiple of 2 and 3 2 और 3 multiple বা গুণনীয়ক হৈছে 6 ঠিক আছে আৰু 2 और 3 তো কি বুলি কোৱা হয় সো 1 2 3 আৰু 6 এই গুটেকিটা কি হয় গুটেকিটা 6 ৰ ফ্যাক্টৰস হয় 6 ৰ ফ্যাক্টৰস বা উৎপাদক হয় ঠিক আছে এখিলৈকে সকলোৱে বুজি পাইছানে এতিয়া উৎপাদক বিশ্লেষণ তাৰ মানে কি তাৰ মানে আমি যিকোনো ৰাশি এটাৰ পৰা আমি উৎপাদকখিনি বিচাৰি উলিওৱাটোকে কোৱা হয় উৎপাদক বিশ্লেষণ তাৰ বিভিন্ন পদ্ধতি আছে আমি তাৰ বিষয়ে আলোচনা কৰিম এতিয়া so factorization means what factorization means the process of taking out the factors from a given algebraic expression okay so there are different methods of doing factorization so one by one in different classes I will discuss about each of the different types and do some numerical problems based on that there are different ways of factorization বা উৎপাদক বিশ্লেষণ কৰা বিভিন্ন factorization বা উৎপাদক বিশ্লেষণ কৰা বিভিন্ন পদ্ধতিসমূহ আমি চাও হা প্ৰথমতে splitting the middle term যেটো হৈছে মধ্যপদ বিভাজন তাৰ বিষয়ে আমি এটা ক্লাস কৰিম তাৰ পিছত আনটো হৈছে স্ট্যান্ডার্ড আইডেন্টিটিজ বা যিবিলাক মানে অভেদ আমি পাইছো সেই অভেদখিনি ব্যৱহাৰ কৰিও আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰো আমি চাম on the class আৰু by factor theorem method বা উৎপাদক উপপাদ্য পদ্ধতি দি পেলাই আমি ফ্যাক্টৰাইজ বা উৎপাদক বিশ্লেষণ কৰিব পাৰো আজি এই ক্লাছটোত আমি কেনে ধৰণে উপযুক্ত অভেদ বিলাক ব্যৱহাৰ কৰি পেলাই আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো তাৰ বিষয়ে আজি আলোচনা কৰিম so in today's class we are going to discuss about how to factorize using the standard identities so let's see তোমালোকৰ অনুশীলনী 2.5 বা এক্সাৰসাইজ 2.5 ৰ পেজ নম্বৰ 3 টো দিয়া আছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি আমি উৎপাদক বিশ্লেষণ কৰিব লাগে we have to factorize by using the suitable identities it is what 9x square plus 6x square plus y square এতিয়া 9x square টো আমি 5x whole square বুলি লিখিব পাৰিম নে কাৰণ 3 square হৈছে 9 x square হৈছে 9x square plus এফালে কি আছে y square এটো আমি 2 into 3x into y লিখিব পাৰিম নে এতিয়া এটো কোনটো অভেদৰ নিচিনা হৈছে সচোন এটো যদি আমি a বুলি যদি ধৰো 3x square যদি আমি a বুলি ধৰো y টো যদি আমি b বুলি ধৰো তেতিয়ালে a square plus twice ab plus b square নহল জানো এতিয়ালে a square plus twice ab plus b square তাৰ মানে আমি কিমান পাইছিলো আমি এটো কি পাইছিলো আমি a plus b whole square equal to কিমান পাইছিলো a square plus twice ab plus b square এটোটা অভেদ আমি পাইছিলো তেতিয়ালে এটো কি হ'ব 3x plus y whole square ঠিক আছে এটো তোমালোকে কৰোতে তোমালোকে চাই লবা এতিয়া তো 2 3 is 6 2 3 গুণ 6 6x square পাইছো এই কাৰণে এটো এনেধৰণ লিখিলো তাৰ মানে 3x square plus y ইয়াত প্লাস টো কিয় আহিলে কাৰণ ইয়াৰ আগত প্লাস আছে ঠিক আছে এটো আসলে স্কয়াৰ তাৰ মানে কি তাৰ মানে 3x plus y into 3x
plus y. এতিয়া question number 3 2 to চাও আহা কি আছে 4y square আছে 4y square টো আমি কি হবাৰ স্কয়াৰ বুলি লিখিব পাৰিম নে 4y square টো আমি twice y whole square বুলি লিখিব পাৰিম নে তেতিয়ালে 2 square 4 হৈ গল y square হৈ গল y তাৰপিছত এফালে কি হৈ গল 1 square হৈ গল এফালে minus twice a b ঠিক আছে a square minus twice ab plus b square তেতিয়ালে a square minus twice ab plus b square তাৰ মানে আমি পাইছিলো নাই এটো হবে a minus b whole square is equal to a square minus twice ab plus b square so we already got this identity so we can apply it here a square minus twice ab plus b square so since here minus is there so ki hobo to a minus b whole square kane twice y minus 1 whole square tar mane twice y minus 1 ephale twice y minus 1 ei proshno to agor bidot thalopan belai hoy jano etu sasun etu x square to baro etu ami enake likhibo parim etu ami y by 10 whole square বুলি লিখিব পাৰিম নে কাৰণ আমি এটা আমি পাইছিল না আমি আগতে a to the power m by b to the power m is equal to a by b whole to the power m আমি এটা মানে পাইছো গতিকে ইয়াত স্কয়াৰ টো এফালে মানে 100 মানে কি 10 স্কয়াৰ হয় ওপৰটো স্কয়াৰ আছে তলৰটো স্কয়াৰ আছে সেইকাৰণে আমি এটা লিখিব পাৰিম নে পাৰিম সেইকাৰণে এতিয়া এটো কি ফৰ্মত আছে এটো যদি আমি a বুলি লও এটো যদি আমি b বুলি লও তেতিয়ালে কি ফৰ্মত আছে a square minus b square তেতিয়ালে a square minus b square হলে কিমান হয় আমি কিমান পাইছিলো a square minus b square is equal to a plus b into a minus b ঠিক আছে ওকে a plus b a মানে হচ্ছে x b মানে হচ্ছে y by 10 a plus b into a minus b ঠিক আছে তোমালোকে স্ক্রিনশট লৈ বিলাই অঙ্কটো কৰি লব পাৰিবা ঠিক আছে এতিয়া আমি এটা প্ৰশ্নলৈ আহো যি প্ৰশ্ন তোমালোকৰ কিতাপত নাই কিন্তু মই এনে কৰি দিছো তোমালোকৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে তোমালোকে বেলেগ বেলেগ এনেকুৱা প্ৰশ্ন পালেও কোৱেশ্চন বেংকৰ পৰা হওক বা বেলেগ কিবা সোৰ্চৰ পৰা কৰিবলৈ ট্ৰাই কৰিবা কিন্তু তোমালোকৰ কিতাপত থকা প্ৰশ্ন নহয় মই দিছো y to the power 4 minus এটো যদি থাকে তেতিয়ালে এটো আমি তেনেকে অভেদ ব্যৱহাৰ কৰিব পাৰিম নে চাওঁচোন এটো y to the power 4 তাৰ মানে এটো y square whole square বুলি লিখিব পাৰিম নে পাৰিম এনেকে পাৰিম কাৰণ আমি a to the power m whole to the power n is equal to a to the power m into n আমি পাইছো আগতে সেই কাৰণে ইয়াত আমি 4 ৰ ঠাইত 2 into 2 ব্ৰেকেট দিলে লিখিব পাৰিম ঠিক আছে তাৰপিছত এটো আমি আকৌ 100 স্কয়াৰ বুলি লিখিব পাৰিম নে 100 স্কয়াৰ টো কৰিলে আমি পাম তেতিয়ালে এটোৰে কোনটো ফৰ্মত আছে এটো যদি আমি a বুলি লও এটো যদি b বুলি লও তেতিয়ালে a square minus b square ফৰ্মত নাই জানো তেতিয়ালে কি হ'ব a square minus b square is equal to a plus b into a minus b আমি অলপ আগতে পাইছোৱে a square since a square minus b square is equal to a plus b into a minus b গতিকে a মানে হৈছে y square a plus b into a minus b ঠিক আছে এখানে y square plus 10 এখানে এটা কথা মন কৰা আছে ইয়াত এখানে বাৰু y square আছে 100 টো আমি কি হবার স্কয়ার বুলি লিখিব পাৰিম নে সদায় এটা কথা মন কৰিবলগীয়া যেতিয়া আমি ফ্যাক্টৰাইজেশন কৰো বা উৎপাদক বিশ্লেষণ কৰো সদায় আমি শেষৰ স্টেপটোত আমি চাব লাগিব ইয়াক আকৌ আমি আৰু উৎপাদক বিশ্লেষণ কৰিবলগীয়া আছে নেকি we have to check whether there is something left to factorize or not okay so here since here 100 is there so 100 can be written down as 10 square and 100 to থকাৰ কাৰণে আমি 10 square বুলি লিখিব পাৰিম সেই কাৰণে এটো আমি আৰু অলপমান এনেকে আকৌ আমি লিখিব পাৰিম আৰু আমি ইয়াক ভাঙিব পাৰিম ইয়াৰ পৰা উৎপাদক আৰু উলিয়াব পাৰিম ঠিক আছে একেটা অভেদে ইয়াত ব্যৱহাৰ হ'ব এখানে কি হবে এটো যদি a হয় এটো 10 টো যদি b হয় তেতিয়ালে কি হ'ব a square minus b square আছে এখানে কি হ'ব a plus b into a minus b গতিকে এটো আৰু কিবা উৎপাদক উলিয়াব পৰা ব্যৱস্থা আছে জানো নাই আমি সদায় আমি চাব লাগিব লাষ্টত যে উৎপাদক আৰু যদি উলাবলগীয়া নিচিনা থাকে তেতিয়াহলে আমি আকৌ হেতু মানে পুৰা ভাগি নোযোৱালৈকে কৰি থাকিব লাগিব তোমালোকে এটা কথা বাৰু মন কৰিছানে আমি প্ৰায় আমাৰ কি হয় প্ৰায় আমাক প্ৰশ্নটো দিয়া থাকে আমি উত্তৰটো আমি নিজে কৰো কিন্তু ফ্যাক্টৰাইজেশন বা উৎপাদক বিশ্লেষণটো কি হয় উত্তৰটো আসলে দিয়া থাকে আমি কি উলিয়াব লাগে আমি
প্ৰশ্নটো আচলতে উলিয়াব লাগে বস্তুটো উল্টা হৈ যায় ওকে এতিয়া আমি চাওঁ হা কোৱেশ্চন নম্বৰ 5 ইয়াত কি দিয়া আছে 4x square plus 9y square plus 16z square plus 12xy minus 24yz minus 16xz এইটো এতিয়া আমি কোনোবা এটা অভেদলৈ আমি আনিব পাৰিম নেকি তুমি চাওঁ হা এতিয়া ইয়াত 4x square আমি twice x whole square লিখিব পাৰিম নে পাৰিম 9y square আমি thrice y whole square পাৰিম নে লিখিব পাৰিম কাৰণ 3 square is 9 y square হলে 9y square ঠিক আছে এফালে ইয়াত কি এটা কথা মন কৰিবলগীয়া ইচ্ছা ইয়াত xy যত আছে তাত প্লাস আছে yz থকাটোৰ আগত মাইনাস আছে xz থকাটোৰ আগত মাইনাস আছে গতিকে z থকা দুইটাতে আছে মাইনাস গতিকে এই z ৰ আগত আমি মাইনাস তো আহিব নহলে x আৰু y দুইটাতে মাইনাস আহিব z ত প্লাস আহিব যদি x আৰু y দুইটাতে মাইনাস আহিলে মাইনাস মাইনাস ক্যান্সেল হৈ প্লাস হৈ যাব এতিয়া z টো প্লাস হলেও এইগিটা মাইনাসে বহিব আমি এইখিনি যদি আমি মিলাম আমি এটা কথা মন কৰিব লাগিব যাতে ইয়াৰ তলৰ স্টেপটো যাতে ওপৰৰ স্টেপৰ লগত ম্যাচ কৰে যাতে তেতিয়াহে আমাৰ কৰাটো শুদ্ধ হ'ব ঠিক আছে এতিয়া কাৰণ আমি 16z স্কয়াৰ ঠাইত আমি 4z হোল স্কয়াৰ লিখিব পাৰিম নে পাৰিম তাৰপিছত প্লাস ইয়াত কিমান আছে 12xy এতিয়া 2 3 is 6 2 3 গুণ 6xy 6xy into 2 12xy গতিকে আমি 2 2 গুণ 4 4 3 গুণ 12 12xy পালো ঠিক আছে আকৌ এফালে প্লাস আকৌ টুৱাইস bc b মানে কিমান ইয়াত thrice y c মানে কিমান -4z আকৌ প্লাস টুৱাইস ca c মানে কিমান -4z ইয়াত ডট মানে হৈছে ইনটু ইয়াত হেকাৰণে আমি ইয়াত ব্ৰেকেট এটা দিম ঠিক আছে আৰু a মানে হৈছে টুৱাইস x তেতিয়ালে এটোতে কোনটো ফৰ্মত পৰিলে a square plus b square plus c square plus twice ab plus twice bc plus twice ca তেতিয়ালে a square plus b square plus c square plus twice ab plus twice bc plus twice ca is equal to what a plus b plus c whole square গতিকে আমি এতিয়া কি পালো এটো a মানে হৈছে twice x a plus b plus c whole square ঠিক আছে এটো প্লাস এ মাইনাস এটো আমি খুলি পেলাই এনেকৈ আমি লিখিব পাৰিম twice x plus thrice y minus 4z whole square তাৰ মানে কি তাৰ মানে এটো twice x plus thrice y minus 4z into twice x plus thrice y minus 4z দুটা ইয়াত পূৰণ হৈছে গতিকে ইয়াৰ পিছত আমি আৰু কিবা ইয়াত কৰিবলগীয়া আছে নেকি আৰু আমি ইয়াত ফ্যাক্টৰাইজেশন বা উৎপাদক বিশ্লেষণ কৰিব পাৰিম নেকি নোৱাৰো এটোৱে হৈছে ঠিক আছে ইয়াত খালি এটা বস্তু তোমালোকে লিখিবলৈ নাপাৰিবা কোনটো অভেদ ব্যৱহাৰ কৰিছা since a plus b plus c whole square is equal to a square plus b square plus c square plus twice ab plus twice bc plus twice ca ঠিক আছে এনেকুৱা ধৰণৰ স্কয়াৰ ৰুট বিলাক থাকিলে ভয় লাগে নেকি ভয় কৰিবলগীয়া কোনো কথা নাই তোমালোকে মন দি পেলাই চোৱা বহুত ইজি হয় ঠিক আছে এটো আমি এতিয়া twice x square আছে এটো আমি স্কয়াৰ লিখিবলৈ হলে আমি 2 টো আমি কি লিখিব লাগিব আমি square root x whole square লিখিব লাগিব এটো মই কেলে লিখিছো কাৰণ তোমালোকে এটা কথা গম পোৱা নে square root of 2 তাৰ মানে কি square root মানে কি to the power half ঠিক আছে তাৰ মানে এটো মানে হৈছে to the power half যদি এনেকে যদি থাকে square root of যদি square তেতিয়ালে কি হৈ যায় গম পোৱা নে এটো তাৰ মানে 2 to the power half এফালে 2 2 আছে এফালে কি হৈ যাব 2 1/2 into 2 হৈ গল ঠিক আছে এতিয়া এইগিটা 2 2 ক্যান্সেল হৈ গল এফালে হৈ গল 2 ঠিক আছে গতিকে square root of root 2 is equal to 2 ঠিক আছে এতিয়া square of root 2 এই root 2 to square বলে আমি 2 পাম x square হৈ গল বুজি পালা নে কলে ঠিক আছে এতিয়া y square আমি y square বুলি লিখিম কিন্তু ইয়াতো এটা কথা মন কৰিবলগীয়া আছে চোৱা মাইনাস কি হওয়ার আছে x y আগত মাইনাস আছে x z ৰ আগত মাইনাস আছে কিন্তু y z ৰ আগত মাইনাস নাই y z ৰ আগত যেহেতু মাইনাস নাই আমি আইদার আমি লিখিব পাৰো এ y z দুইটাৰ আগতে মাইনাস দি পেলাই x ৰ আগত প্লাস দিলো আমি একে ধৰণে পাম নহলে x y z ৰ আগত প্লাস আছে কাৰণে হেগিটা প্লাস দি পেলাই x ৰ আগত মাইনাস দিলো আমি এই ধৰণে পাম সেই কাৰণে আমি ইয়াত আমি কি কৰিলো ইয়াত আমি এটা মাইনাস এটা দি দিলো কাৰণ মাইনাস টু স্কয়াৰ বুলি আমি প্লাস হৈ যাব ঠিক আছে এফালে তাৰপিছত কি হ'ল 8 ৰ এতিয়া স্কয়াৰ ৰুট কি হয় মানে কোনটো নম্বৰ আমি সংখ্যা আমি
স্কুৱেৰ কৰিলে বা বৰ্গ উলিয়ালে আমি 8 পাওঁ চাওঁ হা এইফালে 8 টোক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ তাৰমানে আমি মৌলিক সংখ্যা দি পেলাই যদি আমি উৎপাদক উলিয়াবলৈ চেষ্টা কৰোঁ কি হ'ব 2 4 গুণ 8 আকৌ 2 2 গুণ 4 গতিকে 8 মানে আমি কিমান পালো 2 কিউব 2 into 2 into 2 8 equal to 2 into 2 into 2 নহয় জানো সেইকাৰণে 8 equal to 2 কিউব ঠিক আছে 8 equal to যদি 2 কিউব হয় তেতিয়াহ'লে কি হ'ব এটো যদি আমি স্কয়াৰ কৰি দিও স্কয়াৰ কৰিলে কি হৈ যাব এটো 2 কিউবৰ আগত স্কয়াৰ আহি গ'ল এটো যদি মই যদি এনেকৈ লিখিব পাৰিম নে 2 স্কয়াৰ টু 2 বুলি লিখিব পাৰিম নে তোমালোকে এটাটো আমি আগতে পাইছো আমি পাইছো নে a to the power m into a to the power n is equal to কিমান হয় a to the power excuse me m plus n হয় ঠিক আছে সেইকাৰণে আমি ইয়াত এটো 2 কিউবৰ ঠাইত আমি 2 স্কয়াৰ into 2 to the power 1 একো নাই মানে তাৰ পাৱাৰটো আছে 1 গতিকে একেটাই পাম এতিয়া যদি আমি স্কয়াৰ ৰুটটো যদি দুইটাৰ ওপৰত যদি স্কয়াৰটো যদি লিখি দিও ইয়াত এটা কথা মন কৰিবা আকৌ এনেকে দুইটাৰ আগত স্কয়াৰ কিন্তু ইনটু থাকিলেহে আমি মাল্টিপ্লিকেশন পূৰণ চিহ্নটো থাকিলে আমি কৰিব পাৰোঁ যদি তোমাৰ আকৌ এটো যদি হয় 2 স্কয়াৰ ৰুট অফ 2 plus 3 যদি হয় এটো আকৌ আমি এনেকে যদি এনেকে লিখিবলৈ যদি যাও এটো কিন্তু ভুল হ'ব আকৌ এই এটো শুদ্ধ নহয় এটো ভুল ইয়াত ইনটু থকা কাৰণে পূৰণ চিহ্ন থকা কাৰণে আমি এনেকে কৰিব পাৰিম ঠিক আছে গতিকে আমি স্কয়াৰ ৰুট অফ 2 স্কয়াৰ আমি কিমান পাইছিলো 2 এইফালে দুটো আমি একো পাব নোৱাৰো সেইকাৰণে এনেকে থাকি যাব তাৰ মানে আমি কিমান পালো স্কয়াৰ ৰুট অফ 8 is equal to 2 root 2 বুজি পাইছনে সকলোৱে ঠিক আছে এতিয়া আমি চাও হা এটো অংকলে এতিয়া হলে 8 ৰ ঠাইত আমি কি লিখিলো 2 root 2 z আছে কাৰণে z whole square ঠিক আছে তাৰপিছত প্লাস এতিয়া twice a দি লিখিব লাগিব এটো পাব কাৰণ twice a মানে হৈছে minus square root of 2x এফালে b মানে হৈছে y so plus ইয়াতে মাইনাস আছে সেইকাৰণে আমি ব্ৰেকেট দি ললো ঠিক আছে ব্ৰেকেট দি পেলাই this one into plus twice ab হৈ গল এটো কৰিলে 2 to the এটো আমি 2 to the 4 নহয় আকৌ কাৰণ ইয়াৰ ওপৰত যে স্কয়াৰ ৰুটটো আছে গমালানে এটো যদি পূৰণ কৰিলে আমি কি পাম 2 root 2 minus 2 root 2 xy ইয়া minus 2 root 2 xy পাইছনে পাইছো ঠিক আছে তাৰপিছত এইফালে আকৌ এখন তোমালোকে কপিত লিখি লবা যদি কনফিউজন আছে মই এতিয়া মুহাই দিছো ঠিক আছে তাৰপিছত কি হ'ব এতিয়া ইয়াত এতিয়া প্লাস টুৱাইস bc ইয়াত b মানে কিমান b মানে হৈছে y c মানে হৈছে দুই কাৰণে প্লাস টুৱাইস b মানে হৈছে y b c মানে হৈছে 2 root 2 z তাৰপিছত আকৌ প্লাস এটো কৰিলে আমি আকৌ আগৰটো পাইছনে 2 to the 4 4 root 2 yz ঠিক আছে তাৰপিছত এফালে কি হল এফালে তাৰপিছত twice ca ইয়াত c মানে আমি কিমান পাইছিলো 2 root 2z twice c a মানে আমি কিমান পাইছিলো মাইনাস যে আছে সেইকাৰণে মই ব্ৰেকেটটো দিছো ঠিক আছে এতিয়া আমি এটো পাম নে বুঝবা 2 to the 4 4 root 2 এটো চাই দিয়া এটো আমি এতিয়া 8xz পাইছো না কেনেকে কম পাবো 2 to the 4 2 দুগুণ 4 হৈ গলে ফলে root 2 into root 2 root 2 into root 2 ইয়াত প্লাস এ মাইনাস এ আহি গল মাইনাস ঠিক আছে root 2 into root 2 হয় কি হ'ব এফালে root 2 into root 2 যদি হয় তাৰ মানে root 2 whole square হয় ঠিক আছে root 2 whole square হোৱাৰ কাৰণে এটো 2 হৈ গল তেতিয়াহলে এই দুইটা পূৰণ কৰিলে আমি 2 পাম 2 to the 4 4 to the 8 8 minus 8 xz পালো আমি minus 8 xz তাৰ মানে মই কৰাটো কাৰেক্ট হৈছে ঠিক আছে এটো পৰা আমি কিমান পালো minus 8 xz ঠিক আছে এতিয়া a square plus b square plus c square plus twice ab plus twice bc plus twice c equal to কিমান হয় a plus b plus c whole square সেইকাৰণে a মানে কি minus root 2x b মানে কি y c মানে কি 2 root 2 z whole square ইয়াত whole square আছে মানে কি তাৰ মানে উৎপাদক দুটা কি হয় ফ্যাক্টরস দুটা কি হয় ইয়াৰ একেটাকে তাৰমানে আমি দুবাৰ যে পূৰণ হৈছে সেইকাৰণে ইয়াত বৰ্গ আহিছে বা স্কয়াৰ আহিছে ওকে গতিকে তোমালোকে নিজৰ বহিত কৰি লব পাৰিবা ইয়াৰ স্ক্ৰিনশ্বটটা লৈ পেলে এতিয়া আমি আহো পিছত 27 pq বৰ ঠাইত আমি সাইজ pq বুলি আমি লিখিলো ঠিক আছে 216 টো কি হয় 216 টো হৈছে 6 কিউব তাৰ মানে 6 into 6 into 6 কৰিলে আমি 216 পাম সেই কাৰণে
1/6 হোল কিউব ঠিক আছে মাইনাস এটো a কিউব মানে এটো কি হল a কিউব মাইনাস b কিউব ফর্মত আছে নে a কিউব মাইনাস b কিউব মাইনাস থ্ৰাইছ a স্কয়াৰ b প্লাস থ্ৰাইছ ab স্কয়াৰ কৰিলে আমি কি পাও a মাইনাস b হোল কিউব এটো এটা অভেদ হয় ঠিক আছে গতিকে হেতু পৰিচয় নে নাই আমি চাও না মাইনাস থ্ৰাইছ a মানে কি মানে থ্ৰাইছ b সো a স্কয়াৰ b মানে হৈছে 1/6 থ্ৰাইছ a স্কয়াৰ b প্লাস থ্ৰাইছ a b স্কয়াৰ ইয়াত a মানে হৈছে ইয়াত থ্ৰাইছ b b স্কয়াৰ মানে হৈছে এতিয়া আমি উপৰটো পাইছো না আমি এটা চেক কৰিব লাগিব ঠিক আছে কেনেকৈ চেক কৰিম 3 স্কয়াৰ ইজ 9 3 3 ইজ 9 মানে 9 3 ইজ 27 27/6 এতিয়া হলে 27/6 কৰি লগে লগে 3 9 ইজ 27 3 2 ইজ 6 এটা 9/2 p স্কয়াৰ পালো তোমালোকৰ যদি এনেকৈ যদি মুখতে দিবলৈ দিগদাৰ হয় এফালে আনসাৰটা টানি তাত তোমালোকে কৰি চাবা তেতিয়া বস্তুটো ভালকে ক্লিয়াৰ হ'ব ঠিক আছে এফালে আকৌ 3 3 ইজ 9 ঠিক আছে এফালে 1/36 সো 9/36 হ'ল 9/36 হলে মানে 9/36 9 4 is 36 সেখানে 1/4 p ঠিক আছে গতিকে মিলি আছে এতিয়া হলে এটো মানে আমি কিমান পাইছিলো এটো মানে আমি a cube minus b cube plus a cube minus b cube minus thrice a square b plus thrice ab square মানে a minus b whole cube যে cube যে আছে সেইকাৰণে তাৰ মানে ইয়াৰ একেটা উৎপাদক আছে তোমাৰ ইয়াত তিনটা আছে তোমাৰ উৎপাদক ঠিক আছে নে তোমালোকে এটা কথা কিন্তু এখানে মই কৈ দিব বিচাৰিছো তোমালোকৰ যদি এইবিলাক বহুত সহজ অংক হয় কিন্তু তোমালোকৰ যদি অভেদ বিলাক যদি মনত নাথাকে if you don't remember the identities standard identities clearly all these easy problems you will not be able to do okay so please those standard identities must be clear in your mind okay তোমালোকে question number 8 or এটোকে তো ইজি হ'ব এটো তোমালোকে কৰিবা তোমালোকক হোমৱৰ্ক দিছো মই হে তোমালোকে কৰি পেলাই আনসাৰ বিলাক তলত কমেন্ট বক্সত মোক জনাবা ঠিক আছে আৰু যদি তোমালোকৰ যদি কিবা যদি নুবুজা যদি কিবা কথা থাকে তেতিয়া হলে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু ই শিক্ষা অসম আমাৰ চেনেলত তোমালোকে বিভিন্ন ধৰণৰ বিষয়সমূহৰ বেলেগ ক্লাছৰ তোমালোকে ক্লাছ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰিবা ধন্যবাদ